নমস্কাৰ আপুনি চাইছে খবৰত টম এই মুহূৰ্তত লৈ আহিছে বিগ ব্ৰেকিং নিউজ ৰঙিয়াত উদ্ধাৰ হৈছে এগৰাকী মৃতদেহ এগৰাকী যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে ৰঙিয়াত এখন পুখুৰীত হাত ভৰি বন্ধ থকা অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহ আৰু সেই যুৱকগৰাকী কোনে হত্যা কৰিছে ইতিমধ্যে আৰক্ষী বিষয়টো তদন্ত কৰিছে কিন্তু আৰক্ষীয়ে তদন্ত কৰি দুগৰাকী যুৱকক আটক কৰিছিল কিন্তু সেই আটক কৰাৰ পিছতে যুৱকগৰাকী মৃতদেহ উদ্ধাৰ হোৱা নাছিল বা আৰক্ষীয়ে কোনো তদন্ত সন্ধান কৰা নাছিলে বা পোৱা নাছিলে কিন্তু আজি সেই যুৱকগৰাকী মৃতদেহ পুখুৰীত হাত ভৰি বন্ধ থকা অৱস্থাত উদ্ধাৰ হৈছে এই সমগ্ৰ খবৰ আমি এই মুহূৰ্তত লৈ আহিছোঁ ফুল প্লেটৰ গ্ৰাফিক্সৰ জৰিয়তে ৰঙিয়াত উদ্ধাৰ হৈছে এগৰাকী যুৱকৰ মৃতদেহ পুখুৰীত হাত ভৰি বন্ধ থকা অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহ আৰু যুৱকগৰাকী মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে পিতৃ তাত ঢলি পৰিছিল আৰু ৰঙিয়া নিৰুদ্দিষ্ট যুৱক ধৰ্মেন্দ্ৰ নাথৰ সন্ধান ওলাল ৰঙিয়াত যিগৰাকী যুৱক নিৰুদ্দেশ হৈছিল সেইগৰাকী যুৱকৰ আজি সন্ধান ওলাইছে ৰঙিয়া নিৰুদ্দিষ্ট যুৱক ধৰ্মেন্দ্ৰ নাথৰ সন্ধান ওলাল পুখুৰীত উদ্ধাৰ হৈছে মৃতদেহ আৰু পুখুৰীত হাত ভৰি বন্ধ থকা অৱস্থাত সেই যুৱকগৰাকী মৃতদেহ উদ্ধাৰ হৈছে এই মুহূৰ্তত তাত পিতৃ উপস্থিত মাতৃ উপস্থিত আছিল মাতৃ ঢলি পৰিছিল তাত বান্ধি থোৱা অৱস্থাত পুখুৰীত প্ৰত্যক্ষ কৰা হৈছে মৃতদেহ আৰু সেই পুখুৰীটোত বান্ধি আছিল সেই যুৱকগৰাকীৰ হাত ভৰি তেনেকৈ মৃত্যু হৈছিল যুৱকগৰাকী আৰু আজি সন্ধান ওলাইছে যুৱকগৰাকীক যোৱা 25 তাৰিখৰ পৰা নিৰুদ্দেশ হৈ আছিল ৰঙিয়াৰ দক্ষিণ বৰদৰণৰ ধৰ্মেন্দ্ৰ নাথ যুৱক ৰঙিয়াৰ দক্ষিণ বৰদৰ ৰঙিয়াৰ সেই যুৱকগৰাকীৰ সন্ধান ওলাইছে 6 দিনৰ অন্তত উদ্ধাৰ হ'ল ধৰ্মেন্দ্ৰ নাথৰ মৃতদেহ 6 দিনৰ অন্তত উদ্ধাৰ হৈছে যুৱকগৰাকীৰ মৃতদেহ আৰু সন্ধান ওলাইছে আজি 6 দিনৰ অন্তত উদ্ধাৰ হ'ল ধৰ্মেন্দ্ৰ নাথৰ মৃতদেহ ধৰ্মেন্দ্ৰ নাথৰ মাতৃ ঘটনাস্থলীত ধৰি পৰাত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে সেই যুৱকগৰাকীৰ মাতৃ তাত উপস্থিত হৈ তাত ঢলি পৰিছিল আৰু যুৱকগৰাকী যি মাতৃ উপস্থিত আছিল তাত মাতৃ উপস্থিত হৈ ঢলি পৰিছে এতিয়া চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে সম্প্ৰতি এতিয়া পলাতক আনসকল অভিযুক্ত আৰক্ষীয়ে দুগৰাকী যুৱকক গ্ৰেপ্তাৰ কৰিছিল দুগৰাকী যুৱকক গ্ৰেপ্তাৰ কৰাৰ পিছত 8 গৰাকী যুৱক এতিয়া পলাতক আছে আৰু বিশেষকৈ বিজেপি নেতাৰ সৈতে সংঘাত হৈছিল যুৱকগৰাকীৰ মৃতদেহ উদ্ধাৰৰ পাছতে চেপা উত্তেজনা বিৰাজ কৰিছে ৰঙিয়াত আৰু যেতিয়া মৃতদেহ উদ্ধাৰ হৈছিল তেতিয়া চেপা উত্তেজনা বিৰাজ কৰিছে সেই ৰঙিয়াৰ সেই ঠাইডোখৰত ৰঙিয়াৰ সেই যুৱকগৰাকীৰ হাত ভৰি বন্ধ থকা অৱস্থাতে উদ্ধাৰ হৈছে মৃতদেহ আৰু এখন পুখুৰীত উপঙি আছিল সেই মৃতদেহটো ৰঙিয়াৰ নিৰ্দিষ্ট যুৱক ধৰ্মেন্দ্ৰ নাথৰ সন্ধান ওলাল আজি সন্ধান ওলাইছে সেই যুৱকগৰাকী প্ৰায় 5 দিন ধৰি নিৰুদ্দেশ হৈছিল যুৱকগৰাকী সকলোৱে সন্দেহ কৰিছিল যে যুৱকগৰাকী হয়তো নিৰুদ্দেশ হৈছে বা অপহৰণ হৈছিল কিন্তু আজি সন্ধান ওলাইছে যুৱকগৰাকী পুখুৰীত উপঙি থকা অৱস্থাত সন্ধান ওলাইছে যুৱকগৰাকী পুখুৰীত উদ্ধাৰ হৈছে মৃতদেহ ধৰ্মেন্দ্ৰ নাথ যেতিয়াই নিৰুদ্দেশ হৈছিলে বা দুগৰাকী যুৱকক অসম আৰক্ষীয়ে আটক কৰিছিল অৰ্থাৎ আইজিপি PK ভূঞাই আটক কৰিছিল বা এই বিষয়ে মন্তব্য প্ৰদান কৰিছিল সামাজিক মাধ্যমৰ আগত বান্ধি থোৱা অৱস্থাত পুখুৰীত প্ৰত্যক্ষ কৰা হৈছে যুৱকগৰাকীৰ মৃতদেহ যোৱা 25 তাৰিখৰ পৰা নিৰুদ্দেশ হৈ আছিল ৰঙিয়াৰ দক্ষিণ বৰদনৰ ধৰ্মেন্দ্ৰ নাথ যোৱা 25 তাৰিখৰ পৰা নিৰুদ্দেশ হৈ আছিল যুৱকগৰাকী আৰু যুৱকগৰাকী যেতিয়া নিৰুদ্দেশ হৈছিল দুগৰাকী যুৱকক আটক কৰা হৈছিল আৰু 8 গৰাকী যুৱকক আটক কৰা নাছিল আৰক্ষীয়ে তদন্ত কৰিছিল বিষয়টো আমি সেয়া আপোনালোকক দেখুৱাইছো যে কেনেদৰে উদ্ধাৰ অভিযান চলাই আৰক্ষীয়ে উদ্ধাৰ কৰিছে যুৱকগৰাকীৰ মৃতদেহ ধৰ্মেন্দ্ৰ নাথৰ মাতৃ ঘটনাস্থলীত ঢলি পৰাত আমাৰ হাতত আহি পৰা খবৰ মতে ঘটনাস্থলীত মাতৃ উপস্থিত হৈছিল পিতৃ উপস্থিত হৈছিল তাৰ অঞ্চলবাসী উপস্থিত হৈছিল কিন্তু মাতৃ সেই ঘটনাস্থলীত ঢলি পৰিছে সম্প্ৰতি এতিয়া পলাতক আনসকল অভিযুক্ত যিসকলে এই যুৱকগৰাকীক হত্যা কৰিছে বা সেইসকল এতিয়া পলাতক আছে দুগৰাকী যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ইতিমধ্যে অসম আৰক্ষীৰ এগৰাকী মহাপৰিদৰ্শক PK ভূঞাই এই গোটেই বিষয়টোৰ ওপৰত নিজৰ মন্তব্য প্ৰদান কৰিছে ৰঙিয়াৰ নিৰ্দিষ্ট ধৰ্মেন্দ্ৰ নাথৰ সন্ধান ওলাল পুখুৰীত উদ্ধাৰ হৈছে মৃতদেহ বান্ধি থোৱা অৱস্থাত পুখুৰীত প্ৰত্যক্ষ কৰা হৈছে মৃতদেহ যোৱা 25 তাৰিখৰ পৰা নিৰুদ্দেশ হৈ আছিল ৰঙিয়াৰ দক্ষিণ বৰদনৰ ধৰ্মেন্দ্ৰ নাথ যোৱা 25 তাৰিখৰ পৰা নিৰুদ্দেশ হৈছিল যুৱকগৰাকী 6 দিনৰ অন্তত উদ্ধাৰ হ'ল মৃতদেহ ধৰ্মেন্দ্ৰ নাথৰ মৃতদেহ ধৰ্মেন্দ্ৰ নাথৰ মাতৃ ঘটনাস্থলীত ঢলি পৰাত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ধৰ্মেন্দ্ৰৰ মাতৃ চিকিৎসালয়ত এই মুহূৰ্তত চিকিৎসাধীন হৈছে তাৰ পুত্ৰ হৈছে পুত্ৰৰ লগত যি কাণ্ড সংঘটিত হৈছে সম্প্ৰতি এতিয়াও পলাতক আনসকল অভিযুক্ত মৃতদেহ উদ্ধাৰৰ পাছতে চেপা উত্তেজনা বিৰাজ কৰিছে সেই অঞ্চলটোত আৰু সেই অঞ্চলটোত মৃতদেহ যেতিয়া উদ্ধাৰ হৈছে চেপা উত্তেজনা বিৰাজ কৰিছে এক প্ৰকাৰ অঞ্চলবাসী হতবাক হৈ পৰিছে যে এনেকৈ কাণ্ড কেনেকৈ সংঘটিত হ'ল এগৰাকী বিজেপি নেতাৰ সৈতে সংঘাত হৈছিল যুৱকগৰাকীৰ তাৰ পৰাই নিৰুদ্দেশ হৈছিল এই যুৱকগৰাকী আৰু যুৱকগৰাকী যেতিয়া নিৰুদ্দেশ হৈছিলে সকলোৱে ধাৰণা কৰিছিল যুৱকগৰাকী কি হ'ল কেনেকৈ অপহৰণ হ'ল ইতিমধ্যে আৰক্ষীয়ে দুগৰাকী যুৱকক আটক কৰিছে আৰু 8 গৰাকী যুৱক এতিয়া পলাতক আছে আৰক্ষীয়ে বিষয়টো তদন্ত কৰিছে ৰঙিয়াৰ নিৰ্দিষ্ট ধৰ্মেন্দ্ৰ নাথৰ সন্ধান ওলাই আৰু আজি পুখুৰীত উপঙি থকা অৱস্থাত সন্ধান ওলাইছে যুৱকগৰাকীৰ
ওলোৱাৰ পিছতে সকলোৱে হতবাক হৈ পৰিছে। অঞ্চলবাসী নিজৰ মনৰ কথা ব্যক্ত কৰিছে, প্ৰকাশ কৰিছে যে যুৱকগৰাকী আজি খণ্ডন ওলাইছে পুখুৰীৰ হাত ভৰি বন্ধ থকা অৱস্থাত মৃতদেহটো উদ্ধাৰ হৈছে। ৰঙিয়াৰ নিৰুদ্দিষ্ট ধৰ্মেন্দ্ৰনাথৰ সন্ধান ওলাইছে, আজি পুখুৰীত উপঙি থকা আপোনালোকে প্ৰত্যক্ষ কৰিব পাৰিছে স্ক্ৰীণত যে কেনেকৈ উপঙি আছে এই যুৱকগৰাকী। প্ৰায় 6 দিন ধৰি নিৰুদ্দেশ হৈছিল। নিৰুদ্দেশ হোৱাৰ পিছতে সকলোৱে ধাৰণা কৰিছিল কি হ'ল যুৱকগৰাকী, যে সকলোৱে ধাৰণা কৰিছিল যে কি হ'ল যুৱকগৰাকী বান্ধি থোৱা অৱস্থাত পুখুৰীত প্ৰত্যক্ষ কৰা হৈছে মৃতদেহ। আপোনালোকে প্ৰত্যক্ষ কৰিছে স্ক্ৰীণত যে কেনেদৰে মানুহে ভিৰ কৰিছে, তাত কিয় ভিৰ কৰিছে বা এই যুৱকগৰাকী কেনেকৈ হত্যা কৰিলে, কিয় হত্যা কৰিলে, সকলো প্ৰশ্নৰ উত্তৰ বিচাৰিছে অঞ্চলবাসীয়ে। ইতিমধ্যে আৰক্ষী তাত উপস্থিত হৈ গোটেই বিষয়টো তদন্ত কৰিছে যে তাত কেনেকৈ মৃত্যু হ'ল বা কিয় হত্যা কৰিলে যুৱকগৰাকীক। ইতিমধ্যে আপুনি দেখিছে STF বাহিনী তাত উপস্থিত হৈছে, পুখুৰীটোত অভিযান চলাই উদ্ধাৰ কৰিছে যুৱকগৰাকীৰ মৃতদেহ। আৰু যুৱকগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰাৰ পিছতে অঞ্চলবাসীয়ে নিজৰ মনৰ কথা ব্যক্ত কৰিছে। মাতৃ তাত ঢলি পৰিছে, চিকিৎসাধীন হৈছে মাতৃ। তাৰ সেই ঘটনা প্ৰত্যক্ষ কৰিব পৰা নাই মাতৃয়ে, কাৰণ পুত্ৰৰ লগত যিটো কাণ্ড সংঘটিত হ'ল, হাত ভৰি বান্ধি থোৱা আছিল পুত্ৰৰ পুখুৰীত, তেনেকৈ উপঙি আছিল মৃতদেহটো। সম্প্ৰতি এতিয়াও পলাতক 8 গৰাকী যুৱক আৰু 2 গৰাকী যুৱকক অসম আৰক্ষীয়ে আটক কৰিছে। অসম আৰক্ষীৰ এগৰাকী IGP মহাপৰিদৰ্শক PK ভূঞাই এই গোটেই বিষয়টোৰ তদন্ত কৰিছে। আৰু PK ভূঞাই নিজৰ মন্তব্য প্ৰকাশ কৰি কৈছে যে যি অসমৰ বিভিন্ন প্ৰান্তত এনেকুৱা ঘটনা হৈছে, সেই ঘটনাসমূহ মই তীক্ষ্ণভাৱে তদন্ত কৰি এনেকৈ ন্যায় দিছোঁ, কিন্তু এই ঘটনাটো যেনেকৈ সংঘটিত হৈছে এই ঘটনাটো আমি ন্যায় দিম। পুখুৰীটো উদ্ধাৰ হৈছে মৃতদেহ, আৰু মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতেই অঞ্চলবাসী হতবাক হৈ পৰিছে। আমি অঞ্চলবাসীৰ ভাষ্য আছে, আমি সেই ভাষ্যসমূহ আপোনালোকক আমি শুনাই ল'ব বিচাৰিছোঁ। হয়, আজি যি 5 দিনৰ মই ধৰ্মেন্দ্ৰনাথ বিচাৰি পোৱা নাছিলোঁ, আজি এই পুখুৰীতে পোৱা গৈছে। দেখা পালে হত্যাকাণ্ড নিশ্চয় গম পোৱা যায় হত্যাকাণ্ডই হয়, কাৰণ কিয় আজি 5 দিন যে খালত থাকিলেহেঁতেন এই দেহটো ফুলি থাকিলে যায়, কিন্তু এতিয়া উপঙি উঠিছে আৰু গোটেই মুখবোৰত মাটি লাগি আছে। টোটেলি গম পায় যে হত্যাকাণ্ড হয়তো আগতে বেলেগত থোৱা আছিল, আজি হয়তো 2 বা 1 দিন আগত আনি কিনে ইয়াতে পুখুৰীত পেলোৱা আছে। গতিকে আমি বিচাৰোঁ কঠোৰ শাস্তি প্ৰদান কৰক, দোষীক, আৰু দোষীক 2জনে ধৰিছে আৰু বাকী কেইজন ক'ত আছে এতিয়ালৈকে। আৰক্ষী প্ৰশাসন আমি অনুৰোধ জনাইছোঁ অনতি পলমে তেওঁলোকক ধৰি কিনে কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। আমাৰ পুত্ৰসমূহ যিটো অৱস্থাত পৰি আছে, যদি সমাজত এনেধৰণৰ ঘটনাবিলাকে ঘটি থাকে, আমাৰ প্ৰশ্ন উত্থাপন হৈছে, আমাৰ সংশয় উত্থাপন হৈছে, আমাৰ নিৰাপত্তা ক'ত। গতিকে এই ধৰণৰ ঘটনা যাতে ভৱিষ্যতে ঘটিব নোৱাৰে, সেইকাৰণে আমি বাৰে বাৰে পুলিচ প্ৰশাসনৰ লগত সহযোগিতা কৰি দোষীয়ে যাতে উপযুক্ত শাস্তি পায়, দৃষ্টান্তমূলক সাক্ষী যাতে পায়, আইনৰ কোনো সুৰুঙাৰে যাতে যিটো অভিযুক্ত, ইতিমধ্যে আপোনালোক সকলোৱে জানে যে তেওঁলোক নেম একিউজ নাম দি পেলাই অভিযোগ উত্থাপন কৰা হৈছে, যাতে কোনো পধ্যেই এজনো দোষী যাতে সাৰি যাব নোৱাৰে। আমি শেষ পৰ্যন্তলৈকে এই দোষীসকলক কৰায়ত্ব কৰা আৰু উপযুক্ত শাস্তি বিহিবৰ কাৰণে আমি ৰাইজৰ পক্ষৰ পৰা দাবী উত্থাপন কৰিছোঁ। হয়, আজি যি 5 দিনৰ মই ধৰ্মেন্দ্ৰনাথ বিচাৰি পোৱা নাছিলোঁ, আজি এই পুখুৰীতে পোৱা গৈছে। দেখা পালে হত্যাকাণ্ড নিশ্চয় গম পোৱা যায় হত্যাকাণ্ডই হয়, কাৰণ কিয় আজি 5 দিন যে খালত থাকিলেহেঁতেন এই দেহটো ফুলি থাকিলে যায়, কিন্তু এতিয়া উপঙি উঠিছে আৰু গোটেই মুখবোৰত মাটি লাগি আছে। টোটেলি গম পায় যে হত্যাকাণ্ড হয়তো আগতে থোৱা আছিল, আজি হয়তো 2 বা 1 দিন আগত আনি কিনে ইয়াতে পুখুৰীত পেলোৱা আছে। গতিকে আমি বিচাৰোঁ কঠোৰ শাস্তি প্ৰদান কৰক, দোষীক, আৰু দোষীক 2জনে ধৰিছে আৰু বাকী কেইজন ক'ত আছে এতিয়ালৈকে। আৰক্ষী প্ৰশাসন আমি অনুৰোধ জনাইছোঁ অনতি পলমে তেওঁলোকক ধৰি কিনে কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। আমাৰ পুত্ৰসমূহ যিটো অৱস্থাত পৰি আছে, যদি সমাজত এনেধৰণৰ ঘটনাবিলাকে ঘটি থাকে, আমাৰ প্ৰশ্ন উত্থাপন হৈছে, আমাৰ সংশয় উত্থাপন হৈছে, আমাৰ নিৰাপত্তা ক'ত। গতিকে এই ধৰণৰ ঘটনা যাতে ভৱিষ্যতে ঘটিব নোৱাৰে, সেইকাৰণে আমি বাৰে বাৰে পুলিচ প্ৰশাসনৰ লগত সহযোগিতা কৰি দোষীয়ে যাতে উপযুক্ত শাস্তি পায়, দৃষ্টান্তমূলক সাক্ষী যাতে পায়, আইনৰ কোনো সুৰুঙাৰে যাতে যিটো অভিযুক্ত, ইতিমধ্যে আপোনালোক সকলোৱে জানে যে তেওঁলোক নেম একিউজ নাম দি পেলাই অভিযোগ উত্থাপন কৰা হৈছে, যাতে কোনো পধ্যেই এজনো দোষী যাতে সাৰি যাব নোৱাৰে। আমি শেষ পৰ্যন্তলৈকে এই দোষীসকলক কৰায়ত্ব কৰা আৰু উপযুক্ত শাস্তি বিহিবৰ কাৰণে আমি ৰাইজৰ পক্ষৰ পৰা দাবী উত্থাপন